মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান ক্লাছ 10ৰ প্ৰশ্ন কাকতৰ MCQ প্ৰশ্নবিলাক অলপ আগৰ পেটাৰ্ণতকৈ অলপ বেলেগ হৈছে। গতিকে সেই প্ৰশ্নবিলাক ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ শ্ল' লাৰ্ণাৰসকলে বুজিবলৈ অলপ অসুবিধা পায়। গতিকে কুৱেশ্যনবিলাক বিশেষকৈ কিছুমান স্কিল ধৰণৰ। গতিকে আমি কনচেপ্টবিলাক ভালদৰে জানিব লাগিব, কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব। প্ৰশ্ন যি ধৰণেই নহওক, কনচেপ্ট যদি জনা থাকে তেতিয়াহ'লে অসুবিধা নাই। গতিকে শ্ল' লাৰ্ণাৰ যিসকল আছে তেওঁলোকৰ কাৰণে মই বিশেষকৈ ভিডিঅ'বিলাক বনাই যাম। আশা ৰাখিছোঁ প্ৰত্যেকেই ইয়াৰ পৰা উপকৃত বা লাভৱান হ'ব আৰু নিজৰ জীৱনলৈ আগবাঢ়ি গৈ থাকিব পাৰিবা, আগুৱাই যাব পাৰিবা, নিজৰ লক্ষ্যত গৈ উপনীত হ'ব পাৰিবা। গতিকে মই ভিডিঅ'বিলাক একাদিক্ৰমে দি থাকিম। তোমালোকে ভিডিঅ'বিলাক ভাল পালে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবা। এতিয়া তোমাক এটা সমীকৰণ দি দিলে, যেনিবা x+1 হোল স্কোৱাৰ ইকুৱেল, এইটো এক্সাৰচাইজৰ পৰাই দি দিছো, x-3। এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা, বা এই সমীকৰণটোৰ দ্বিঘাত আকাৰ হ'ব, চাৰিটা অপশ্যন দি দিলে ABCD। তেতিয়াহ'লে এইটোতো তুমি ডাইৰেক্টলি ক'ব নোৱাৰিবা, চাই ক'ব নোৱাৰিবা, এইটো তুমি কৰি চাব লাগিব। যে এইটো সুধি দি দিলে যে এই সমীকৰণটো দ্বিঘাত সমীকৰণ হয় নে নহয়, বা এই সমীকৰণটোৰ দ্বিঘাত আকাৰ হ'ব, তলত ABCD চাৰিটা দি দিলে। তেতিয়াহ'লে আমি কি কৰিম? এইটো আমি সমাধান কৰি চাওঁ। এইটো A+B হোল স্কোৱাৰৰ ফৰ্মুলা আহি গৈছে, আহিছেনে? A+B হোল স্কোৱাৰ ইকুৱেল কি হ'ব? A স্কোৱাৰ প্লাছ 2AB প্লাছ B স্কোৱাৰ, হয়নে? আমি ফৰ্মুলাটো জানো, আমি ক্লাছ 8তে পাই আহিছো। যিয়েই নহওক, এইটো A, এইটো B ধৰি দি দিয়া। গতিকে A+B হোল স্কোৱাৰ কি আহিব? A স্কোৱাৰ প্লাছ 2 into A, ভাঙি দিছো, বিশেষকৈ শ্ল' লাৰ্ণাৰ, গতিকে আমি ভাঙি দিছো বুজিব পৰাকে, প্লাছ B স্কোৱাৰ হ'ল। এতিয়া চোৱা, এই 2ৰ সৈতে এইখিনি কি হৈ আছে? পূৰণ হৈ আছে। 2x পূৰণ কৰা, 2 3 গুণ 6, এইটো প্লাছ এইটো মাইনাছে পূৰণ কৰিবলৈ যাওঁতে সদায় যি সংখ্যা দুটা পূৰণ কৰিবা সেই সংখ্যা দুটাৰ আগৰ চিনৰ সৈতে মিলাই ল'বা। গতিকে 2ৰ আগত প্লাছ আছে, ইয়াৰ আগত মাইনাছ আছে, গতিকে প্লাছ মাইনাছে কি হ'ব? -6 হ'লনে? এতিয়া চাওঁ, আমি সৰল কৰি যাওঁ, সিম্পলিফাই কৰি যাওঁ। x স্কোৱাৰ প্লাছ 2 into 1 2x প্লাছ 1 স্কোৱাৰ ইকুৱেল 1, এইকেইটা ইপিনে লৈ আহোঁ। ইপিনে অনাৰ লগে লগে কি হ'ব? 2x ইপিনে আহিলে -2x, 6টো ইপিনে লৈ আহা, কি হৈ যাব? +6 ইকুৱেল কিমান? 0। এতিয়া চোৱা, x স্কোৱাৰ 2x, এইটো প্লাছৰ এইটো মাইনাছৰ গুচি গ'ল, গ'লনে? কি থাকিল? +1 +6 কিমান হ'ব? +7 হ'ল। আৰু কৰিব নোৱাৰি। এতিয়া আমি চাব লাগিব এই আকাৰটো দ্বিঘাত আকাৰত আছে নে নাই। গতিকে আমি মনত পেলাব লাগিব দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপটো লৈ। আমাৰ প্ৰামাণিক ৰূপটো কি আছিল? মনত আছেনে? x স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0। দ্বিঘাত সমীকৰণ কি আছিল? যে কোনো এটা সমীকৰণৰ চলকৰ সৰ্বোচ্চ ঘাত যদি 2 হয়, তেতিয়াহ'লে সেই সমীকৰণটো দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এতিয়া x-ৰ ঘাত 2, গতিকে এই সমীকৰণটো ৰিজাল্ট চোৱা, সেইটোৰ সৈতে x-ৰ ঘাত কিমান আছে? 2, কিন্তু ইয়াত x আছে, ইয়াত x নাই। আমাৰ ডেফিনেশ্যনটোত কি ওলাই আছে? যে চলকৰ সৰ্বোচ্চ ঘাত 2 থকা সমীকৰণেই দ্বিঘাত সমীকৰণ। গতিকে
সর্বোচ্চ 2 গতি x থাকক না থাকক কথা নাই এটোৰ লগত আর প্রশ্ন নাহে গতি ইয়াক যদি হজাই যাও চাওচোন আমি x স্কয়ার প্লাস x নাই গতিকে 0 into x পারি না হজাব প্লাস কিমান 7 equal 0 গতিকে এইটো আৰু এইটো কিবা ডিফারেন্স আছে না এইখিনি এইটো সমীকরণ আৰু এইটো সমীকরণ কিবা ডিফারেন্স আছে জানো নাই গতিকে আমি ইয়াক x আকাৰতো হজাই দিব পাৰি গতিকে আমি x আছে না আছে আমাৰ চাবলগীয়া নাই আমি কি কৰিব লাগিব চলকৰ x ৰ ভেৰিয়েবলৰ সৰ্বোচ্চকাত 2 আছে না সেইটো চাব লাগিব গতিকে ইয়াত দেখা গৈছে কি আমি কি পালো x ৰ সৰ্বোচ্চকাত 2 আছে গতিকে ই কি হ'ব দ্বিঘাত সমীকরণ হয় দ্বিঘাত সমীকরণ হয় দ্বিঘাত সমীকৰণই হ'ব গতিকে এতিয়া আমাৰ তলত এইটো আকাৰ তলত এ বি সি চাৰিটা আকাৰ দিয়া আছে ডি গতিকে চাৰিটা আকাৰৰ কোনটো সূত্ৰ তেতিয়া আমি অনায়াসে উলিয়াই দিব পাৰিম গতিকে এইদৰেই আমি কি আমি বস্তুটো বুজি ল'ব লাগিব যে চলকৰ সৰ্বোচ্চকাত 2 আছে নে নাই আমি হে চাব লাগিব যদি আছে তেতিয়াহ'লে দ্বিঘাত সমীকৰণ হ'ব ঠিক তেনেকুৱা ধৰণৰ আৰু কিছুমান সমাধান আছে চোৱা তোমালোকে বস্তুবিলাক সদায় বুজিবলৈ যত্ন কৰিবা বুজি ল'বা যে মই যে এইকেইটা দেখুৱাইছো এইকেইটা আহিব ফাইনেলত তেনেকুৱা কথা নহয় কিন্তু এনেকুৱা প্ৰচেছৰ আহিব আৰু বিশেষকৈ যিকেইটা পদ্ধতিৰ অংকবিলাক কৰাই যাওঁ যদি এইকেইটা তোমালোকে অলপ আয়ত্ত কৰিব পাৰা অনায়াসে পাছ কৰিবা একো প্ৰব্লেম নাহে একো অসুবিধা নহয় যিয়ে নহওক আৰু এক ধৰণৰ সমীকৰণ আছে চাও আমি এক্সাৰসাইজতে আৰু এটা আছে চোৱা 8 নম্বৰ অংকটো x কিউব minus 4x square plus minus x plus 1 equal কি দিয়া আছে x minus 2 whole cube এইটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমি চাব লাগে গতিকে এইটো চাবলৈ যাওঁতে আমি অংকটো ভালদৰে লক্ষ্য কৰিব লাগিব কি কৰিব পাৰি যেতিয়া এইখিনি আহিব যেতিয়া তুমি অংকটো বাৰে বাৰে প্ৰেক্টিস কৰিবা সদায় কৰি যাব লাগিব আমি যেনেকৈ সদায় দিনটোত 3 বাৰ খাব লাগে না লাগে খাব লাগে ঠিক তেনেকৈ তুমি 3 বাৰ নালাগে অংকবিলাক অন্তত এবাৰ হলেও তুমি টাচ কৰা এবাৰ হলেও প্ৰেক্টিস কৰা তেতিয়া হলে তোমাৰ তেনে ইজি হৈ যাব চাবা তেনে ইজি হ'ব ৰেগুলাৰ প্ৰেক্টিস কৰিবা অটোমেটিক আহি গৈ থাকিব এতিয়া চাওচোন ইয়াক কি কৰিব পাৰি x কিউব minus 4x square minus x plus 1 এইটো এতিয়া x minus 2 হল কি ফৰ্মুলা এটা আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিহেকে ফৰ্মুলা বিলাক নাজানে তে মই কিয় কৈছো যে স্লো লাৰ্নাৰ যিসকল ফৰ্মুলাৰ প্ৰতি গুৰুত্ব নিদিয়ে গতিকে ফৰ্মুলা বা সূত্ৰবিলাক আমি জানিব লাগিব কাৰণ মই এজন গভ স্কুলৰ শিক্ষক গতিকে স্লো লাৰ্নাৰ বিলাক কেনেকুৱা কম বেছি ধাৰণা এটা আছে সেই হিচাপে মই কৈ আছো সব স্কুলৰ ল'ৰা ছোৱালী তেনেকুৱা নহয় কিন্তু ম্যাক্সিমামই মই ভাবো ম্যাক্সিমাম ল'ৰা ছোৱালী কেনেকুৱা সূত্ৰৰ সৈতে সম্পৰ্ক কম গতিকে আমি সূত্ৰবিলাক জানিব লাগিব নহলে আমিতো ভাঙিব নোৱাৰিম এতিয়া চাওচোন এইটো a - b হল কি আমি সূত্ৰ এটা পাইছিলো a - b হল কি আছিল সূত্ৰটো a কিউব হয়নে মাইনাস তলত পাতিছো 3a square b plus 3ab square minus b cube এইটো ফৰ্মুলা গতিকে এইটো ফৰ্মুলা আমি জানিব লাগিব গতিকে এই ফৰ্মুলাটো আমি যদি ভাঙি যাও তেতিয়াহলে কি হ'ব এই ফৰ্মুলাটো ভাঙি গলে বটো
সৰু পাতাত দিগদাৰ হৈছে যেই নহওক এইখিনি আমি একেই ৰাখিলো এইখিনি এতিয়া আমি ভাঙি যাওঁ এইটো ফৰ্মুলাত এইখিনি মুছি দিওঁ ফৰ্মুলাটো তোমালোকে পাতি ল'বা নহলে নাটিব a cube minus 3 into a square a whole x into b whole কিমান 2 plus 3 ফৰ্মুলাৰ পৰা আহিছে ফৰ্মুলালৈ মনত পেলোৱা 3a square b plus 3ab square a whole x into b square b whole 2 minus b cube অর্থাৎ 2 cube হল না ফর্মুলা এতিয়া চাও আমি x কি ইপিনে প্লাসৰ ইপিনে প্লাসৰ গুছি গল আমি কমাই ললো এতিয়া চাও গোটেইখিনি এটা সাইডত লৈ আহো আমি মানে -4x স্কয়ার -x plus 1 এটো 3 দুগুণ 6 ইপিনে লৈ আহা মাইনাস আছে কি হৈ যাব প্লাস 6x স্কয়ার এটো 2 স্কয়ার ইকুয়াল 4 4 3 গুণ 12 প্লাস আছে ইপিনে আহিলে মাইনাস x 2 কিউব 2 3টা আছে কিছুমানে কি কৰে 2 3 গুণ 6 পাতি থৈ দিয়ে নো এত কি হ'ব 2 পূৰণ 2 কিমান হ'ব পূৰণ কৰাচোন এতিয়া 2 2 গুণ 4 4 2 গুণ 8 হল এতিয়া -8 পাবো 2 কিউব ইকুয়াল কিমান পালো 8 -8 ইপিনে লৈ আহা কি হ'ব +8 ইকুয়াল কিমান পালো 0 হল বুজি পালো নে আমি প্ৰবলেম থাকিলে কবা কমেন্টত জনাবা যে নহক এতিয়া চোৱা x স্কয়ার চোৱা ইয়াত আছে মাইনাসৰ 4টা ইয়াত আছে প্লাসৰ 6টা আমি কি কৰিম যেহেতু চিন বেলেগ বেলেগ একে চিনৰ হলে আমি প্লাস কৰিম চিন বেলেগ বেলেগ গতিকে আমি কি কৰিম এটাৰ পৰা আনটো মাইনাস কৰিম এই 6টাৰ পৰা 4টা বাদ দিয়া দুটা থাকিল দুটা কোড থাকিল তোরা ছেলেগুলো ভুল করে ছাত্রছাত্রীগুলো ভুল করে মাইনাস আছে মাইনাস দি দিয়ে কিন্তু নহয় দুটা থাকিল দুটা কোড থাকিল 6 থাকিল 6টি কি চিনৰ আছে প্লাসৰ মই সহজভাৱে কৈছো বস্তুটো 2 ইয়াত থাকিল গতিকে ইয়াত 2 থকাৰ লগে লগে কি চিনৰ আছে প্লাসৰ গতিকে +2x স্কয়ার এবাৰ x লৈ আহা x ইয়াত আছে মাইনাস এটা ইয়াত আছে মাইনাস 12টা কি হ'ব -12 আৰু মাইনাস ইয়াত 1 এটা আছে x ৰ সহগ কিমান হৈ আছে 1 হৈ আছে আছে না গতিকে 12 আৰু 1 কিমান 13 দুইটা একে চিনৰ আমি প্লাস কৰি দিম কিন্তু চিনটো কি হ'ব মাইনাস হ'ব 13x পিছত +1 আৰু +8 কিমান হ'ব দুইটা প্লাস +9 হল এতিয়া আমি চাও এটো আৰু পাৰি নে কিবা কৰিব নোৱাৰি গতিকে এতিয়া আমি চাও এটো এতিয়া দ্বিঘাত আকাৰত আহিছে না নাই আমাৰ দ্বিঘাত আকাৰটো আকৌ মনত পেলোৱা এটো ইয়াতে আছেই চোৱাচোন এটো আকাৰত হৈছে না নাই x স্কয়ার এটো আহিল আহিছে নে bx এটো আহিল আহিছে নে c এটো আহিল এনেকে দেখুৱাইছে হলনে তোমালোকে এদৰে দেখুৱাব নালাগে মই বুজিবলৈ দেখুৱাইছো এইখিনি তোমালোকে নেদেখুৱাবা পাতিলে পাতি লোৱা তোমালোকে এইখিনি দৰকাৰ নাই হা এইখিনি x গতিকে এটো কি নিশ্চিতভাৱে আমাৰ চলকৰ সৰ্বোচ্চ ঘাত 2 গতিকে আমি অনাহে ক'ব পাৰিম নিশ্চিত যেটো এটা দ্বিঘাত সমীকৰণ কি হয় দ্বিঘাত সমীকৰণ হয় কৈছে না বুজি পাইছে না তোমালোকে
তেনেকুৱা ধৰণৰ আৰু এটা যদি সমাধান কৰা, এইটো দ্বিঘাত সমীকৰণ আমি পালো, বেলেগ এটা সমাধান চাও আমি হয় নে নহয়। ধৰি লো আৰু এটা আছে এক্সাৰসাইজৰ পৰাই কৰি দিছো। এক্সাৰসাইজৰ পৰাই কৰি দিছো। ধৰি লো আৰু এটা আছে x square plus 3x plus 1, এইটো এক্সারসাইজ হয়। ইকুয়াল দিয়া আছে x minus 2 whole square, হৈছে না? এইটো চোৱা x square, এইখিনি একো কৰিব নালাগে, 3x plus 1 ইকুয়াল এইটো ফৰ্মুলা ভাঙি দিয়া। আগতে এবাৰ কৈছো a minus b whole square সূত্ৰটো বাতি দিছো। ইয়াত ইকুয়াল কি আছিল, a square plus minus 2ab plus b square, কি হব এইটো x square minus 2 into a হল x, a আছে, a ঠাইত ইয়াত কিমান আছে ax into b, b ঠাইত কিমান আছে 2 plus 2 square হল। এতিয়া চোৱা x square ইপিনে প্লাসৰ আছে, ইপিনে প্লাসৰ আছে, গুচি গল। কি থাকিল, গোটেইখিনি একেটা সাইডত লৈ আহা, 3x plus 1 এইটো ইপিনে পূৰণ কৰা, 2 2 গুণ 4, x মাইনাস আছে, ইপিনে আহিলে প্লাস, এইটো 2 স্কয়ার ইকুয়াল 4 হয়নে? তো 4 প্লাস আছে, ইপিনে আহিলে কি হ'ব মাইনাস, ইকুয়াল কিমান 0। এতিয়া চাও আৰু কি কৰিব পাৰি, x ইয়াত 3টা প্লাসৰ, ইয়াত 4টা প্লাসৰ, যোগ কৰি দি দিয়া, এটা হ'ব 7টা প্লাসৰ, -4 plus 1, -4 ৰ পৰা +1 বাদ দিয়া, কি থাকিব -3 ইকুয়াল কিমান 0। এতিয়া আমি চাও আমাৰ দ্বিঘাত আকাৰটো কি আছিল, এইটোৰ সৈতে মিলিছে নে নাই, ভালকৈ লক্ষ্য কৰা। গতিকে কি হ'ব, ইয়াত আমাৰ দ্বিঘাত সমীকৰণৰ কি আছিল, ডেফিনেশনটো কি আছিল যে চলকৰ সৰ্বোচ্চ ঘাত 2, কিন্তু ইয়াত চাওচোন ইয়াত 2 আছে, ইয়াত 2 পাইছো না, নাই পোৱা। গতিকে কি হ'ব, সমীকৰণটো দ্বিঘাত সমীকৰণ, ই দ্বিঘাত সমীকৰণ নহয়। It is not a quadratic equation. It is not the form of quadratic equation. ই দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে। তেতিয়াহ'লে নিশ্চয় বুজি পাইছা, দ্বিঘাত সমীকৰণ বিলাক তোমালোকে হয় নে নহয় এই বিষয়ে তোমালোকে পাৰিবা।